যোৰহাট জিলাৰ নতুন মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়ক পৰ্বতীয়া গাঁৱত শিকলিৰ উদ্যোগত এক বৃহৎ কৃষি সামগ্ৰী বিতৰণ কৰা হয়। অবিবাহিত মহিলাক স্বাৱলম্বী কৰিবৰ বাবে অহৰহ চেষ্টা কৰি অহা শিকলি নামৰ অনুষ্ঠানটোৱে হাঁহ পোৱালি বিতৰণ কৰি অহাৰ পাছত এইবাৰ লখিমী আদৰিবৰ প্ৰাক্ষণত তেওঁলোকক একোখনকৈ কাঁচি বিতৰণ কৰে। সেইদৰে কৃষিজীৱী অঞ্চলটোৰ গোপালসকলক একোখনকৈ কোৰ, বিধৱা মহিলাক একোখনকৈ কটাৰী আৰু নামঘৰীয়াসকলক একোটাকৈ টৰ্চ লাইট বিতৰণ কৰে। এই অনুষ্ঠানত দুজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিক একোখন ট্ৰাইচাইকেলো চেয়াৰ প্ৰদান কৰে। শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আঁতৰা অনুষ্ঠানত জোনাক সন্ধানী মইনা পাৰিজাত কণমানি প্ৰত্যাশী বৰদলৈ এটি বৰগীতেৰে আৰম্ভণি কৰে। লগতে প্ৰত্যুষ প্ৰতিম বৰদলৈয়ে ৰাম গগৈ পথাৰ কবিতা আবৃত্তিৰে সভাখন দৃষ্টিনন্দন কৰি তোলে। সভাত আধাৰ আলোচনীৰ সম্পাদক তথা কৃতি শিক্ষক হেমেন কুমাৰ শইকীয়া, কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাতুল বৰা, ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলাৰ সম্পাদক বীৰাণ দত্ত ডাঙৰীয়াই উপস্থিত থাকি শিকলিৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু সকলোকে শিকলিৰ এনে আদৰ্শ ল'বলৈ আহ্বান জনায়। নিউজ নাওৰ পৰিচালন সম্পাদক উৎপল দাসে গ্ৰাম্য অৰ্থনীতিৰ সবল কৰাৰ ক্ষেত্ৰত শিকলিৰ দৰে অনুষ্ঠানৰ অতি প্ৰয়োজন বুলি বক্তব্য দাঙি ধৰে। যোৰহাট জিলাৰ পৰিষদৰ অধ্যক্ষ সুৰজিৎ শইকীয়াই শিকলিৰ এনে কাৰ্যৰ শলাগ লয় আৰু সমাজৰ শিকলিৰ দৰে অনুষ্ঠানৰ শত অনুষ্ঠানৰ জন্ম হওক বুলি মন্তব্য কৰে। টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু টুনুৱাল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলিয়াপানী খণ্ড প্ৰচাৰক প্ৰাঞ্জল গগৈ, মনোজ গগৈ, অঞ্জন বৰবৰা, মনোজ দাস, ৰাজীৱ বৰা, লাচিত থানাৰ টিয়ক আঞ্চলিকৰ সচিব সুশান্ত বৰবৰা, মিণ্টু গগৈ, সমাজকৰ্মী অসীম বৰুৱা, টিয়কৰ যুৱ সাংবাদিক বিৰাজ বৰা, স্মৃতি পিয়া লাহন লগতে শতাধিক ৰাইজ উপস্থিত থাকি কৃষকসকলক উৎসাহিত কৰাৰ লগতে অনাগত দিনত শিকলিৰ অনুষ্ঠানক সহায় সহযোগ কৰাৰ আশ্বাস দিয়ে। যোৰহাট জিলাৰ সেৱাৰ বিষয়ববীয়া জগন্নাথ অগ্নিবৰা, শ্ৰীমন্ত মাধৱ বৰুৱা, ৰাজীৱ কুমাৰ নাজিৰ উপস্থিত হৈ শাৰীৰিকভাৱে অক্ষম লোক দুজনক এখন হুইল চেয়াৰ আৰু এখন ট্ৰাইচাইকেল দি শিকলি অনুষ্ঠানক উৎসাহিত কৰে। আজি শিকলিৰ উদ্যোগত ভাৰতীয় কিষাণ সংঘৰ সহযোগ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলিয়াপানীৰ খণ্ডৰ সহযোগত আমি অবিবাহিত মহিলাসকলক আৰু বিবাহিত মহিলাসকলক আৰু গোপালকসকলক আৰু বিকলাংগ দুজন ব্যক্তিক লগতে আৰু নামঘৰীয়াসকলক আমি কৃষি সামগ্ৰী দিবৰ কাৰণে আমি আজি যি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, আমি নিজকে আচলতে এইটোৱে অনুভৱ হৈছে যে যিটো বস্তু সৰ্বসাধাৰণতে মানুহে নকৰে, বিশেষকৈ আমি অবিবাহিত মহিলাসকলক আমি যি কাঁচি দিয়াৰ ব্যৱস্থা কৰিছোঁ, বিধৱা মহিলাসকলক আমি কটাৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমি নামঘৰীয়াসকলক একোটাকৈ টৰ্চ আৰু বিশেষকৈ যিসকল দিব্যাংগ দুজন ব্যক্তি আছিলে তেখেতসকলক ট্ৰাইচাইকেল আৰু হুইল চেয়াৰ দি আমি যি ব্যৱস্থা কৰিছোঁ, আমি এই ক্ষেত্ৰত যিসকলে আমাক সহযোগ কৰিছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে আমাৰ এই কাৰ্যসূচী দেখি বা চাই সকলো এনেকুৱা বিশেষ ব্যক্তিসকলক যাতে সকলোৱে সহায় সহযোগ কৰে, আমি তাৰ প্ৰতি সকলোকে আমি আহ্বান জনাইছোঁ। ভাৰতীয় কিষাণ সংঘ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলিয়াপানী খণ্ডৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এই কাৰ্যসূচী সম্পৰ্কত মই এইটোৱে ক'ম যে সঁচাই অতি এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু অগতানুগতিক মই ভাবোঁ। আমি দেখা পাইছোঁ যে গোপালকসকলক যাক আমি গোৱাল বুলি কওঁ, তেখেতলোকক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকক সাহায্য দিব খোজা হৈছে, অবিবাহিতসকলক দিব খোজা হৈছে, দিব্যাংগসকলক দিব খোজা হৈছে। আৰু আপোনালোকক আমি আৰু এটা কথা আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে যিকেইটা সংগঠনে আজি উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে তেখেতলোকৰ কোনো বিশেষ স্বাৰ্থ নাই আৰু এনেকুৱা বিনা স্বাৰ্থত আজিকালি কাম কৰা খুব বিৰল। গতিকে মই উদ্যোক্তাসকলক যিসকলে এই কাৰ্যসূচী আজি হাতত লৈছে তেখেতলোকক মই সঁচাই ধন্যবাদ জনাইছোঁ আৰু ময়ো ব্যক্তিগতভাৱে এই কাৰ্যসূচীৰ অংশগ্ৰহণ কৰিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ আৰু তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। এই টিয়ক পৰ্বতীয়া গাঁৱত শিকলি উদ্যোগৰ অনুষ্ঠানত আমাৰ ভাৰতীয় কিষাণ সংঘ আৰু RSS স্বয়ং সংঘক আজি অঞ্চল সা সুবিধাৰ কাৰণে কৃষকৰ কেনে সা সুবিধা দি উপকৃত কৰিব পৰা এই বিষয়েও আলোচনা কৰা হ'ল। দিব্যাংগ দুজন মানুহকো হুইল চেয়াৰ দুখন আৰু কাঁচি, কোৰ, টৰ্চ লাইট আদিসমূহ এই অনুষ্ঠানটো বিতৰণ কৰা হৈছে। সঁচাকৈ এই অনুষ্ঠানটো অতি শলাগ ল'বলগীয়া। ইয়াত বিশিষ্ট সন্মানীয় সমাজকৰ্মী অতিথিসকলো ইয়াত উপস্থিত হৈ আজি বৃহৎ ৰাইজৰ
যি সহায় সহযোগিতা পাই আমি সঁচাই আনন্দিত হৈছোঁ আৰু আমি ভাৰতীয় কিষাণ সংঘৰ পৰা এই অঞ্চলৰ কিছু কৃষি ক্ষেত্ৰৰ বিষয়েও এটা অভ্যাস দিলোঁ। ৰাইজৰ সা সুবিধাৰ কিছু ক্ষেত্ৰত অসুবিধা হৈ আছে, এইটো আমি ভাৰতীয় কিষাণ সংঘৰ পৰা সেইখিনি সুবিধা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সকলো সহায় কৰাৰ আশ্বাস দিছোঁ। লগতে ৰাইজৰ সেই উৎসাহিতই আমাকো এক প্ৰেৰণা যোগাইছে। আজি অনুষ্ঠানটোত সঁচাকৈ আমি সমবেত হৈ সমাভাগী হৈ যিটো আনন্দিত বা ৰাইজৰ উৎসাহ পালোঁ, সঁচাকৈ আমি এই অনুষ্ঠানভাগৰ কাৰণে ধন্যবাদ জ্ঞাপন